নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে বিদ্যালয়ত কৰ্মৰত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে বহু দূৰৰ পৰা আহি কোনো এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আছে আৰু সকলো শ্ৰদ্ধাৰ ছাত্ৰীৰ এটাই কামনা থাকে যে তেওঁলোকে সুবিধাজনক স্থানত গৈ বদলি হ'ব পাৰে বা ঘৰৰ কাষতে গৈ এখন বিদ্যালয়ত শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত যাতে উত্তৰণ কৰাব পাৰে আৰু সেইকাৰণে সদায় এটা সকলো শিক্ষাগুৰুৰ আশা থাকে যে ট্ৰান্সফাৰৰ জৰিয়তে বদলীকৰণৰ জৰিয়তে তেওঁলোকে নিজৰ সুবিধাজনক স্থানত গৈ কৰ্ম নিযুক্তি পায় তাক সদায় তেওঁলোকে কামনা কৰে এইখিনিতে উল্লেখ কৰিব খুজিম আজি কিছুদিনৰ পূৰ্বে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এণ্ড ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ সকলো শিক্ষাগুৰুসকলৰ কাৰণে ট্ৰান্সফাৰ পৰ্টেল মুকলি কৰিছিল অনলাইনৰ জৰিয়তে আৰু অফিচিয়েল যি ৱেবছাইট www.hrms.assam.in ত গৈ ছাত্ৰীসকলে অনলাইন আবেদন কৰিব লগা আছিল এইখিনিতে উল্লেখ কৰিব খুজিম যে যিসকলে বদলীকৰণ বিচাৰিছে তেওঁলোকৰ কাৰণে এটা অতি ভাল খবৰ আছে ভাল খবৰটো হ'ল যে এই অনলাইন আবেদনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ সময়সীমা পুনৰ এক্সটেণ্ড কৰা হৈছে কিন্তু তাৰ আগতে এটা কথা ক'ব বিচাৰিম এখন এই সংক্ৰান্তত পত্ৰ আহিছিল এইখনে আছিল সেইখন পত্ৰ আৰু এই পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰা আছিল যে অনলাইন আবেদনৰ যি সময়সীমা ডিৰেক্টৰ অফ এলিমেণ্টাৰী আৰু ছেকেণ্ডেৰী পৰ্যায়ৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে সময় বৃদ্ধি কৰাৰ তাৰিখ আছিল 20/5/2025 পত্ৰখনৰ এই অংশখিনিতে সেই কথাখিনি উল্লেখ আছে তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা অতি ভাল খবৰ আহিছে যে বহুতো শ্ৰদ্ধাৰ শিক্ষাগুৰুৱে বিভিন্ন কাৰণৰ কাৰণে হয়তো যদিও বদলীকৰণ বিচাৰিছিলে তেওঁলোকে সেই আবেদন কৰিব পৰা নাছিল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ বুলি ক'লে ভুল কৰা নহ'ব পুনৰবাৰ এখন পত্ৰ আহিছে আৰু এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনত এটা কথা উল্লেখ আছে অনলাইন আবেদনৰ সময়সীমা 31/5/2025 লৈ পুনৰবাৰ বঢ়াই দিয়া হৈছে আৰু পত্ৰখনৰ এই অংশখিনিত চাওক এই অংশখিনিতে সেই কথাটো উল্লেখ আছে গতিকে এটা অতি ভাল খবৰ যিসকলে চাকৰিৰ বদলীকৰণ বিচাৰিছিলে আৰু বিভিন্ন কাৰণৰ কাৰণে তেওঁলোকে এই অনলাইন আবেদন কৰিব পৰা নাছিল তেওঁলোকৰ কাৰণে ভাল খবৰ আৰু যি এই অন্তিম সময়সীমা 31/5/2025 লৈকে বঢ়াই দিয়া হৈছে বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ